আহক আজি আমি চাওঁ এটা থাম্বনেইল কেনেকৈ প্ৰস্তুত কৰিব পৰা হয়। প্ৰথমে আপুনি আপোনাৰ মোবাইল স্ক্ৰীনৰ পিক্স লেবত ক্লিক কৰিব। ঠিক এনেদৰে ক্লিক কৰাৰ পিছত ইয়াতে যিটো নিউ টেক্সট লিখা আছে সেইটো ডিলিট কৰি দিব আৰু আপুনি ওপৰ ফালে 3 ডটত ক্লিক কৰিব। ইমেজ সাইজত ক্লিক কৰি ল'ব, কাষ্টমত ক্লিক কৰি দিব, ইউটিউব থাম্বনেইল ইয়াতে ক্লিক কৰিব আৰু ইয়াতে ওকে কৰি দিব। ওকে কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ আহিব আৰু ইয়াতে আপুনি ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপুনি যদিহে ইয়াতে ডাইৰেক্টলি ভিডিঅ' থাম্বনেইলৰ কাৰণে লগাব বিচাৰে তেতিয়াহ'লে আপোনাৰ ফটোৰ লগো লগাই ল'ব পাৰে। আৰু এইখিনি নকৰাকৈ আপুনি যদিহে এইটো থাম্বনেইলখনৰ যিখন পিকচাৰ আছে সেইখন যদি ৰংটো চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে যাব আৰু ইয়াতে কালাৰত ক্লিক কৰিব। ঠিক এনেদৰে আপুনি কালাৰখিনি চেঞ্জ কৰি ল'ব পাৰে। যি কালাৰ দিব বিচাৰে, ব্লেক, হোৱাইট, য়েলো, ৰেড যেনেকুৱা ধৰণৰ লগাব বিচাৰে। মই যিহেতু কালাৰটো চেঞ্জ নকৰোঁ সেই গতিকে মই বেক কৰি দিলোঁ আৰু ইয়াৰ পৰা মই ইয়াতে যাম। ইয়াত যোৱাৰ পিছতে আপুনি ইয়াতে ইম্পৰ্ট বুলি য'ত লিখা আছে তাতে আপুনি ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পাছত আপুনি আপোনাৰ গ্যালাৰীত যিমানবিলাক ফটো আছে আটাইবিলাক ফটো দেখাই দিব। ঠিক এনেকুৱা ধৰণে মই প্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। সেই গতিকে মই এই ফুলৰ ফটো পাহকে উঠাই দিছোঁ। ঠিক এনেদৰে উঠাৰ পিছতে ইয়াতে ক্লিক কৰিব। মই এইটো সাইজটো সৰু কৰি লওঁ, এইটো মই মাজতে লগাই দিওঁ। ঠিক এনেদৰে আৰু ইয়াত চাওক পুনৰ এবাৰ আপুনি ইম্পৰ্টতে ক্লিক কৰিব। এনেদৰে পিক্সাৰ লেবৰ পৰা বনাইছোঁ যিহেতু মই পিক্সাৰ পিক্স লেবৰ লগোটো মই উঠাই লৈছোঁ। ইয়াত চাওক এনেদৰে এইটো ইচ্ছা কৰিলে আপুনি ক্ৰপ কৰি ল'ব পাৰে, সৰু ডাঙৰ যিমানখিনি চাইজৰ মন যায়। মই গোল কৰি দিওঁ আৰু ইয়াতে ৰাইট কৰি দিলোঁ। ঠিক এনেদৰে আৰু এইটো সাইজটো সৰু কৰি লওঁ। আৰু এইটো ইয়াতে ক্লিক কৰি দিলোঁ আৰু মোৰ ইয়াতে আৰু কেইটামান ল'ব লাগে সেই গতিকে মই ইয়াতে পুনৰ এবাৰ ক্লিক কৰি লৈছোঁ। আপুনি গ্যালাৰীত ক্লিক কৰাৰ পিছত গ্যালাৰী খোলাৰ পিছত আপোনাক যিমানবিলাক পিক্সাৰ লাগে তাৰ পৰা উঠাই ল'ব পাৰিব। মই ইয়াতে মোৰ ইউটিউব লগোটো ক্লিক কৰি উঠাই দিলোঁ। আচলতে মোৰ লিখা মেলা কম হয় সেই গতিকে মই এইখিনি আগতীয়াকৈয়ে কৰি ৰাখিছিলোঁ। এইটো এনেদৰে মই এইটো ইয়াতে লগাই ল'ম। ঠিক এনেকুৱাকৈ আৰু ইয়াৰ পিছতে আৰু দুটামান মোৰ ল'ব লগা আছে। আপুনি ইয়াতে প্লাছ আইকনত যাই কিনে কৰিব পাৰিব সেইখিনি কাম। ইয়াতে গৈও কৰিব পাৰিব। ফ্ৰম গ্যালাৰী লিখা আছে, ফ্ৰম গ্যালাৰীত ক্লিক কৰি দিব আৰু ঠিক এনেকুৱা ধৰণৰ সুন্দৰকৈ আপোনাৰ গ্যালাৰীত থকা ফটোবিলাক দেখা দিব। আৰু ইমানখিনি কৰাৰ পিছতে মই ইয়াত এটা ইউটিউব লগো ক্লিক কৰি লৈছোঁ। ঠিক এনেদৰে এইটো অভাৰ চাইজ হৈ আছে, মই অলপ সৰু কৰি লওঁ এনেকুৱাকৈ। পুনৰ এবাৰ প্লাছ আইকনত ক্লিক কৰিব আৰু ফ্ৰম গ্যালাৰী য'ত লিখা আছে তাতে আপুনি ক্লিক কৰি ল'ব। ঠিক এনেকুৱাকৈ মই এইখন চাৰ্ট এখন উঠাই লৈছোঁ।
এনেকুৱাকৈ দেখিবলৈ অলপ সুন্দৰ হ'বৰ কাৰণে মই এইটো কাম কৰি আছোঁ। আৰু ইমানখিনি কৰাৰ পিছত আপুনিতো ফটোখিনি উঠালে যেনিবা, তাৰপিছতে আপুনি ইয়াতে আখৰখিনি লিখিব লাগিব। মই এতিয়া ইয়াতে লিখিম আপোনাৰ ইউটিউব থাম্বনেইল কেনেকৈ বনাব। আৰু ইমানখিনি কৰি লোৱাৰ পিছত আখৰ লিখিবৰ কাৰণে হ'লে আপুনি প্ৰথমে ইয়াতে এ লিখা আছে, ইংৰাজী এলফাবেট এ আখৰৰ দৰে আছে য'ত আপুনি তাতে ক্লিক কৰিব, ঠিক এনেদৰে। তাৰপিছতে ইয়াতে লিখা আছে টেক্সট, এই প্লাছ আইকন এটা দেখা পাইছে আপুনি নিশ্চয়, সেই আইকনটোত আপুনি ক্লিক কৰিব এনেদৰে। আৰু ইয়াতে ইয়াত পেঞ্চিল আছে য'ত, পেঞ্চিলত আপুনি ক্লিক কৰি ল'ব। আৰু ইয়াতে ওপৰৰ ফালে ডিলিট অপশ্যনটো আছে, আপুনি তাতে ক্লিক কৰি ডিলিট কৰি ল'ব টেক্সট। তাৰপিছতে মই এতিয়া যিহেতু অসমীয়াত লিখিম সেই গতিকে মই মোৰ লেংগুৱেজটো চেঞ্জ কৰি লওঁ, ইংৰাজী হৈ আছে ইয়াত, অসমীয়ালৈ ট্ৰেন্সলেট কৰি লওঁ এনেদৰে। আৰু এনেকৈ লিখাৰ পিছত আপুনি ইয়াতে অ'কে কৰি দিব। এতিয়া আখৰখিনি মই ডাঙৰ কৰিবৰ কাৰণে ইয়াতে অপশ্যন আছে চাইজত মই ক্লিক কৰি ল'লোঁ আৰু অকণমান বঢ়াই ল'লোঁ। ঠিক ইমানখিনি কৰাৰ পিছত বেক হৈ আহিলোঁ। আৰু পুনৰ এবাৰ মই ইয়াতে যাম। মোৰ আখৰখিনি যিহেতু মই অলপ কালাৰ কৰিব লাগিব, নহ'লে দেখিবলৈ অশুৱনি লাগি আছে। মই এইখিনি অলপ চাইড কৰি লওঁ। এইখিনি দেখিবৰ কাৰণে অলপ ভাল হ'বৰ কাৰণে ইয়াতে কালাৰ আছে, কালাৰত যাব আপুনি। যদিহে ৰেড কালাৰ কৰিব বিচাৰে আপুনি এনেকুৱা ধৰণে কালাৰখিনি চেঞ্জ কৰিব পাৰে। ইয়াতে মই যিহেতু ৰেড কালাৰ নকৰোঁ, মই বহু ৰঙীন কৰিম। কেনেকৈ বনাব, ইমানখিনি কৰি লোৱাৰ পাছত ইমানখিনি কৰাৰ পিছত এতিয়াতো এইখিনি আখৰখিনি অলপ সৰু হৈ আছে, ইয়াকে ডাঙৰ চাইজ কৰিব লাগিব। এনেদৰে অকণমান ডাঙৰ কৰি দিলোঁ। এয়া এতিয়া এইখিনি বগা হৈ আছে, ইয়াতে দেখিবৰ কাৰণে অলপ বেলেগ ধৰণৰ হৈ আছে কালাৰটো। আৰু এইখিনি মই অন্য এক ধৰণৰ কৰি ল'ব লাগিব। বগা হৈ থকাখিনি মই এতিয়া ৰংখিনি সলনি কৰি ল'ম। ইয়াতে যাই কালাৰত ক্লিক কৰিব। কালাৰত ক্লিক কৰাৰ পাছত আপুনি তলৰ ফালে চাব, এয়া এনেকুৱা ধৰণৰকৈ মই এতিয়া দুটা ৰঙৰ কৰি ল'ম। এয়া চাওক, আৰু ইয়াতে অ'কে কৰি দিব লাগিব। তাৰপিছতে আপুনি দেখিব আখৰখিনি ষ্টাইলটো যদি সলনি কৰিব বিচাৰে আপুনি এ বি ফণ্ট য'ত লিখা আছে তাতে আপুনি ক্লিক কৰিব এনেদৰে, আৰু কোনোবা এটা আপুনি টিপিব পাৰে ইয়াতে। তাৰপিছতে অ'কে কৰি ল'ব এনেদৰে। মই এতিয়া ইয়াৰ বেকগ্ৰাউণ্ড যদি চেঞ্জ কৰিব লগা হয়, তেতিয়াহ'লে আপুনি ইয়াতে দেখিব যে বেকগ্ৰাউণ্ড লিখা আছে, তাতে আপুনি ক্লিক কৰিব, ইনেবল কৰি দিব। ঠিক এনেকুৱা ধৰণে। মোৰ যিহেতু বেকগ্ৰাউণ্ড মই নলগাওঁ, সেই গতিকে মই বেক কৰি দিছোঁ এইটো।
এনেকৈ আৰু শ্বেডো যদি দিব বিচাৰে আপুনি তেতিয়াহ'লে ইয়াতে ইনেবল কৰি দিব ঠিক যেনেকুৱা ধৰণৰ শ্বেডো দিব বিচাৰে আপুনি ব্লেক হোৱাইট ৰেড য়েলো ব্লু যেনেকুৱা ধৰণৰ শ্বেডো দিব বিচাৰে কম বেছি পৰিমাণে আপুনি ইয়াকে বঢ়া-টুটা কৰিব পাৰে শ্বেডো ঠিক এনেদৰে তাৰপিছতে আপুনি যদিহে ইনাৰ শ্বেডো দিব বিচাৰে ভিতৰ সাইডৰ শ্বেডো যদি দিব বিচাৰে তেতিয়াহ'লে আপুনি ইয়াতে ইনেবল কৰি ল'ব লাগিব এনেদৰে তাৰপিছতে ওকে কৰি দিব আৰু ইমানখিনি কৰাৰ পিছত আপুনি নিশ্চয় বুজি পাইছে যে কেনেদৰে কি কৰিব লাগে আৰু মই এইটো ইয়াতে থাম্বনেল কেছে বনাই এইটো হিন্দীত মই লিখা আছিলে ইংৰাজী আখৰেৰে হিন্দী অনুবাদৰ কাৰণে আৰু এইটো মই এতিয়া অলপ সাইজটো অভাৰ কৰি ল'ম ঠিক এনেদৰে মই পুনৰ এবাৰ ইয়াৰে টেক্সটত যাব বিচাৰোঁ এনেদৰে আৰু এইটো মই এনেদৰে কৰি ওকে কৰি দিম ঠিক এনেদৰে কৰাৰ পিছত মই পুনৰ এবাৰ ইয়াৰ কালাৰটো চেঞ্জ কৰিম এনেদৰে আপুনি ঠিক এনেদৰে লগাই ল'ব পাৰিব আৰু মই পুনৰ এবাৰ আখৰখিনি সাইজটো অলপ সৰু ডাঙৰ কৰি ল'ম অলপ এনেকৈ আৰু ইমানখিনি কৰাৰ পিছত আপোনাৰ এটা থাম্বনেল সম্পূৰ্ণ হৈ গৈছে আপোনাৰ ইউটিউব থাম্বনেল কেনেকৈ বনাব ইউটিউব থাম্বনেল কেছে বনাই আৰু যদিহে কিবা কাৰণত কপি কৰিব লগা হয় কোনোবা এটা পেজ যদি আপুনি কপি কৰিব লগা হয় তেতিয়াহ'লে ঠিক এইটো মই দেখাই দিছোঁ আপুনি এনেদৰে ইয়াতে ক্লিক কৰিব যিটো কপি কৰিব লাগে তাৰপিছত আপুনি দেখিব ইয়াতে কপি লিখা আছে তাতে আপুনি ক্লিক কৰি দিব আৰু এটা কপি হৈ গ'ল আপোনাৰ ঠিক এনেদৰে কপি কৰি ল'ব মই ইয়াতে লগাই দিছোঁ এইটো এনেকৈ এইটো সম্পূৰ্ণ হৈ গৈছে আৰু মই আপোনালোকক যেনেকুৱা ধৰণে এতিয়া বনাই দেখুৱালো মই ভাবোঁ ঠিক আপোনালোকে এইটো কাম সহজতে কৰিব পাৰিব ইমানখিনি কৰাৰ পিছত আপুনি ইয়াতে কেমেৰাৰ দৰে এটা অপশ্যন আছে ওপৰৰ ফালে আপুনি তাতে বেক কৰাৰ ওপৰতে প্লাছ আইকনৰ সোঁ চাইডে আছে তাতে আপুনি ক্লিক কৰি ল'ব আৰু ছেভ এজ ইমেজ আপুনি ইয়াতে ওকে কৰি দিব আৰু দেখিব ছেভ টু গ্যালাৰী আপুনি তাতে ক্লিক কৰি ল'ব আৰু আপোনাৰ ইমানখিনি কৰি দিয়াৰ লগে লগে এটা থাম্বনেল সম্পূৰ্ণ হৈ গ'ল